নতুন এটি ৰেচিপি হৈতে মই মানে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঢেকীয়া শাক আমৰ সৈতে মচুৰ দাইলৰ বৰৰ টেঙা। এই টেঙা জোলখন কিজানি বহুতেই খাইছে, যদি কোনোবাই খোৱা নাই এবাৰ বনাই খাই চাব, বহুতেই ভাল লাগে। এই মচুৰ দাইলকেইটা মই এঘণ্টামান সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এইকেইটা এতিয়া মই মিক্সি জাৰ এটাত পিচি ল'ম। মচুৰ দাইলৰ সৈতে টেঙাৰ বৰ খাবলৈ বহুতেই ভাল লাগে। আৰু ইয়াতে মই দিম কেইফুটামান নহৰু দিলোঁ, অলপমান আদা দিম আৰু কেইটামান কেঁচা জলকীয়া দিছোঁ আৰু অলপ নিমখ দিলোঁ। এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম। আনফালে মই ঢেকীয়া লৈছোঁ এমুঠি। ঢেকীয়াখিনি ভালদৰে বাছি লৈছোঁ। বাছি এইখিনি মই ধুই কাটি ল'ম। আৰু ইয়াতে মই লৈছোঁ মজলীয়া আকাৰৰ এটা আলু আৰু এটা আম লৈছোঁ। আলুটো মই টুকুৰা কৰি কাটি ল'ম আৰু আমটোও মই বাকলি গুচাই কাটি লৈছোঁ। এতিয়া আনফালে মই বৰকেইটা এটা এটাকৈ ভাজি গৈছোঁ। এনেকৈ আপোনালোকে মচুৰৰ দালি যদি নাখায় কোনোবাই, তেতিয়াহ'লে বুটৰ দালিৰেও খাব পাৰে। বুটৰ দালিৰেও বহুতেই ভাল লাগে। এয়া এফালে হৈয়ে গ'ল, আনফালে মই লুটিয়াই দিছোঁ। এয়া মোৰ বৰকেইটা ভজা প্ৰায় হৈয়ে যাব। এতিয়া বৰকেইটা নমাই মই এই ৰখি যোৱা তেলখিনিতে কেইটামান পাঁচফোৰণ দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ৰাখিছোঁ। এতিয়া মই অলপ হালধি দি আলুকেইটা প্ৰথমতে ভাজি ল'ম। আলুকেইটা মই আধা ভজা কৰি ল'ম। আলুখিনি লৰাই মই ঢাকনি এখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিম। এইখিনি মই 5-10 মিনিটমানৰ সময়ৰ কাৰণে কম জুইত সিজিবৰ কাৰণে ৰাখি থৈ দিম। এইখিনি মই আধা সিজা হৈয়ে গৈছে আলুখিনি। এতিয়া তাতে মই ঢেকীয়া শাকখিনি দি দিলোঁ। ঢেকীয়া শাকখিনি মই একেবাৰে মিহিকৈ কাটা নাই, অলপ টুকুৰা টুকুৰকৈ তেনেকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই দিলোঁ জোখমতে নিমখ। ভালদৰে লৰাই সিজিবৰ কাৰণে অলপ সময় ৰাখি থৈ দিম। ঢাকনি লগাই দিলেও হ'ল, নলগাই কম জুইত তেনেকৈ ৰাখি থৈ দিলেও হ'ল। ঢেকীয়া শাক বহুত সময় নালাগে সিজোতে, সোনকালে সিজিয়ে যায়। এইখিনি হৈ গ'ল। এতিয়া মই আমখিনি দি দিছোঁ। আমখিনি দিও মই কম জুইত সিজিবৰ কাৰণে ৰাখি থৈ দিম। আৰু কেইটামান কেঁচা জলকীয়া কাটি দিছোঁ। কেঁচা জলকীয়াটো আপোনালোকে যদি জ্বলা বেছিকৈ নাখায় তেতিয়াহ'লে নিদিব। আৰু অলপ এনে তৰকাৰীখনত জ্বলা হ'লে ভালো লাগে খাবলৈ। এইখিনি মোৰ প্ৰায় সিজিয়ে গ'ল, হৈয়ে গৈছে। এতিয়া মই ইয়াতে গৰম পানী দিছোঁ। গৰম পানী দিব। গৰম পানী দিলে তৰকাৰীখন খাবলৈ অলপ বেছিয়ে ভাল লাগে। এনে ভালদৰে উতলি আহিছে। এতিয়া মই টেঙা বৰকেইটা দি দিছোঁ তাতে। ভালদৰে লৰাই মই 5 মিনিটমান সময় এনেকৈ উতলিবৰ কাৰণে ৰাখি থৈ দিম। এয়া দেখিছেনে ধুনীয়াকৈ উতলি আহিছে। মোৰ টেঙা জোলখন হৈয়ে গৈছে। যদি কোনোবাই এই টেঙা জোলখন খোৱা নাই, প্লিজ এবাৰ বনাই খাই যাব। গৰমত খাবলৈ বহুতেই ভাল লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ এৰিছোঁ। ধন্যবাদ।